নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিশ্বজিৎ মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ধাননি পথাৰৰ নাৰাবাৰীত জলফাই টেঙা খাই আছোঁ। তাৰে ওপৰত এটা মই ব্লগ বনালোঁ। ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো বজাই ল'ব, কিয়নো এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ আকৌ এবাৰ চাবৰ কাৰণে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকলে, আমি নাৰাবাৰীৰ মাজত জলফাই টেঙা খাই আছোঁ। মতা নিমখ যিবিলাক আমি গৰুৰ কাৰণে ব্যৱহাৰ কৰোঁ, নিমখ শেষ হৈছিলতো অলপ আগতে, এই গৰু খোৱা নিমখেদি, গৰুক দিয়া নিমখেদি আমি খাই আছোঁ। মানে দুখীয়া মানুহৰ ইউটিউব চেনেলটো বন্ধুসকল বহুত মজা লাগি আছে। নাৰাবাৰীৰ মাজত আমি টেঙা খাই আছোঁ। টেঙা খোৱা হ'ল। এতিয়া আমি অকণমান ধান বাৰী ফালে যাওঁ আৰু আমাৰ ধান কাটি আছেতো, জহা ধান, তাৰ সেইফালে যাওঁ আৰু বলক আপোনালোকক অকণমান জহা ধান দেখুৱাই দিম। জহা খেতি বন্ধুসকল, আমাৰ জহা ধানৰ খেতি। জহা ধানবিলাক বহুত দাম বেছি, অকণমান দাম বেছি আৰু বেলেগ ধানক হয়। জহা ধানৰ গোন্ধটো বহুত ভাল লাগে বন্ধুসকল, আপোনালোক জহা চাউল খাই পাইছেনে নাই? যদি পোৱা নাই এবাৰ কমেণ্ট কৰি জনাব। বন্ধুসকল, এই সুন্দৰ সুন্দৰ ধাননিৰ মাজত আহি বৰ ভাল লাগে, কিন্তু অকণমান বেয়াও লাগে মাজে মাজে। সুন্দৰ সুন্দৰ ধাননিৰ মাজত আহি বহুত ভাল লাগে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিছে যদি এবাৰ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ দুদিনমান পিছত। অপেক্ষা কৰি থাকক মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ' অহাৰ কাৰণে। ধন্যবাদ বন্ধুসকল।